এই বিষয়টো হ'ল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে subject to certain rules and regulation গতিকে অসম চৰকাৰৰ এটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল মেঘালয় নাগালেণ্ড বুজোৱা নাই আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছো সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব গতিকে এই কামখিনি যদি আমি 85 ৰ পৰাই কৰিলোহেঁতেন তেতিয়ালে বহুত জায়গাত আমাৰ মানুহে মাটিবাৰী বিক্ৰী কৰি আহিব নালাগিলেহেঁতেন গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত কোনোবাই ডেফিনেটলি আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম তথাপিতো হিৰেন গোহাঁই আপত্তি কৰিব কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম তথাপিতো আপত্তি কৰিব গতিকে হিৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক চৰকাৰৰ কোনো সিদ্ধান্তকটো তেওঁলোকে কেতিয়াও আদৰণি জনাই জানো গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেঁতেন এটা কথাত বিৰোধিতা কৰিলে তেতিয়ালে তেওঁক আমি সিৰিয়াসলি ললোহেঁতেন কিন্তু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি যিকোনো জুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে গতিকে তেওঁলোকৰ আপত্তিটো বহুত বিচাৰ কৰি লাভ নাই কিন্তু আপোনালোকে যদি সোশ্যাল মিডিয়া চাই ভুক্তভোগী ৰাইজসকলে ইয়াক বহুত আদৰণি জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ